নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব নাপাহৰিব। ৰাজ্যৰ কেইবাটাও ডাঙৰ খবৰ আমাৰ তাত আহি পৰিছে। বাতৰিটোলৈ মন কৰিব। আধাৰ কাৰ্ডৰ লৈ ৰাজ্য কঠোৰ হৈ পৰিছে। হঠাৎ আধাৰ কাৰ্ডৰ যি প্ৰক্ৰিয়া সলনি হৈছে আপোনাৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং। ৰাজ্যত হঠাৎ সলনি হ'ল আধাৰ কাৰ্ডৰ নিয়ম। হয়, 18 বছৰৰ কোনেও এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। হয়, আধাৰ কাৰ্ডক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। কি প্ৰক্ৰিয়া? 18 বছৰৰ ওপৰৰ আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্ত ল'ব পাৰিব সিদ্ধান্ত। আধাৰ কাৰ্ড দেখুৱাই বহু লোকে লাভ কৰিছে সুবিধা। আধাৰ কাৰ্ড ওলোৱা যি প্ৰক্ৰিয়া সহজ হোৱাৰ বাবে বিদেশীয়ে লৈছে বহু সুবিধা। জন্মৰ পিছতে আধাৰ কাৰ্ড প্ৰদানৰ বাদে নাথাকিব আন পূৰ্বৰ সুবিধা। হয়, আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে ল'ব ডাঙৰ সিদ্ধান্ত। সাৱধান কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ। ৰাজ্যত সলনি হৈছে নিয়ম। এতিয়াৰ পৰা ভোটাৰ ID বনাব হ'লে লাগিব জন্মৰ প্ৰমাণ পত্ৰ। জন্মৰ প্ৰমাণ পত্ৰৰ অবিহনে নোৱাৰিব ভোটাৰ ID বনাব। লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং। এতিয়াৰে পৰা জন্ম প্ৰমাণ পত্ৰ অবিহনে নাপাব ভোটাৰ কাৰ্ড। হয়, ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নিয়ম। মাত্ৰ এখন নথি নহ'লে নাপাব ভোটাৰ কাৰ্ড। হয়, বহু বছৰ পুৰণি জন্মৰ প্ৰমাণ পত্ৰ উলিয়াবলৈও লাগিব নথি। বেক ডেটত জন্মৰ প্ৰমাণ পত্ৰ আৰু সহজে লাভ নকৰে। জিলা আয়ুক্তৰ অবিহনে কোনেও বেক ডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণ পত্ৰ। হয়, ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে। 1 জুলাইৰ পৰা দেশত নতুন পৰিৱৰ্তন হ'ব। এতিয়াৰে পৰা ৰন্ধন গেছৰ পৰা ৰেলৰ টিকটলৈকে সলনি হ'ব 7টা নিয়ম। লৈ আহিছোঁ সবিশেষ খবৰ। বিগ ব্ৰেকিং। লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। হয়, 1 জুলাইৰ পৰা আহিব 7টা নতুন নিয়ম। হয়, ৰন্ধন গেছৰ পৰা ATM-লৈকে আহিব পৰিৱৰ্তন। হয়, সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। হয়, ATM-ৰ টকা উলিয়াবৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। হয়, গুগল পে, ফোন পে'ৰ ক্ষেত্ৰতো সলনি হ'ব বহু নিয়ম। হয়, 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। হয়, এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল। হয়, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো আহিব কঠোৰ নিয়ম। ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ এটকাও বেছি ল'ব নোৱাৰিব। দাম বেছি ল'লেই দিব পাৰিব অভিযোগ। হয়, ৰন্ধন গেছ বুকিং কৰাৰ পিছত মেছেজ আহিছে নে নাই নিশ্চিত কৰক। চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব DAC নম্বৰ। ৰেলৰ অতকালীন টিকট বুকিঙতো লাগিব OTP। নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰতো লাগিব আধাৰ কাৰ্ড। হয়, আধাৰ কাৰ্ড নহ'লে নাপাব পেন কাৰ্ড। বাতৰিটোলৈ মন কৰিব। পুনৰ এবাৰ জঘন্য কাণ্ড। নিজ মাতৃক কুঠাৰেৰে খুপিয়াই হত্যা কৰিলে। তাৰে পিছতে চোতালতে জ্বলাই দিছে নিজ মাতৃক। পূৰ্বে 4 বছৰ আগত পিতৃক হত্যা কৰিছিল আৰু 4 বছৰ পিছত এবাৰ মাতৃক হত্যা কৰিছে বাহন পুত্ৰই। কিদৰে হত্যা কৰিছে জনাবলৈ চেষ্টা কৰিম। ৰাজ্যত আকৌ সংঘটিত হৈছে অতি বৰ্বৰ জঘন্য কাণ্ড। নিজ পুত্ৰই কুঠাৰেৰে খুপিয়াই চোতালতে জ্বলাই দিলে নিজ মাতৃক। 4 বছৰ পূৰ্বে নিজ পিতৃকো হত্যা কৰিছিল পাষাণ পুত্ৰই। পিতৃক হত্যা কৰি জেলৰ পৰা ওলাই আহিয়ে মাতৃক
নৃশংস হত্যা। বাক্সাৰ শিমলাবাৰীত ৰাজ্য কঁপোৱা এই চাঞ্চল্যকৰ কাণ্ড। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পাষাণ পুত্ৰ সঞ্জিত বড়োক। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে। গাহৰিক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ মাজেৰে বন্ধ হ'ব পৰিবহণ। আহি গ'ল SOP। যিসকলে গাহৰি পুহিছিল তেওঁলোকৰ বাবে দুখবৰ। ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিছে। বিগ ব্ৰেকিং। গাহৰিক লৈ কেইবাটাও ডাঙৰ খবৰ লৈ আহিছোঁ, জনাবলৈ চেষ্টা কৰিম। গাহৰিক লৈ কঠোৰ হৈ পৰিল ৰাজ্য চৰকাৰ। হয়, ২৭টা নিয়ম বান্ধি কঠোৰ SOP জাৰি। নিয়ম উলংঘা কৰিলে যাব লাগিব জেললৈ, ভৰিব লাগিব জৰিমনা। অসমৰ মাজেৰে সম্পূৰ্ণৰূপে বন্ধ ৰেলযোগে গাহৰি পৰিবহণ। পথেৰে গাহৰি পৰিবহণৰ ক্ষেত্ৰতো কঠোৰ হ'ব প্ৰশাসন। আফ্ৰিকান সোৱাইন ফ্লুক লৈ ২৭ দফীয়া SOP জাৰি কৰিছে প্ৰশাসনে। বহিঃৰাজ্যৰ পৰা আনিব নোৱাৰিব ২০ কেজিৰ ওপৰত গাহৰি। জিলাৰ মাজত গাহৰি পৰিবহণ কৰিলেও মানিব লাগিব কেতবোৰ নিয়ম। আফ্ৰিকান সোৱাইন ফ্লুৰ পৰীক্ষা কৰিছে গাহৰি পৰিবহণৰ অনুমতি। বিদেশ তথা বহিঃৰাজ্যৰ পৰা গাহৰিৰ মাংস সম্পূৰ্ণৰূপে আমদানি নিষিদ্ধ হ'ল ৰাজ্যত। গাহৰি পৰিবহণৰ ক্ষেত্ৰত পশুপালনৰ সঞ্চালকৰ ল'ব লাগিব অনুমতি। বহিঃৰাজ্যৰ পৰা অহা প্ৰতিটো গাহৰিৰ পৰীক্ষা অবিহনে অসমত প্ৰৱেশ বন্ধ। গাহৰিক লৈ কঠোৰ হৈ পৰিল ৰাজ্য চৰকাৰ।